বাখীৰ লগতে অসমবাখীৰ বাবে এটা ভাল খবৰ লৈ আহিছো কিয়নো আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত আজি অভিষেক ঘটিব অসম সন্তান ৰিয়ান পৰাগৰ গৌতম গম্ভীৰ সাৰপ্ৰাইজ প্ৰেক হিচাপে আজি দ্বিতীয়খন এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে ষ্টেডিয়ামত খেলপথাৰত নমাৰ পূৰ্ণ সম্ভাৱনা আছে ৰিয়ান পৰাগ আজি ৰিয়ান পৰাগক দ্বিতীয়খন খেলত কিয় সুবিধা প্ৰদান কৰিব আৰু কাৰ বিপৰীতে ৰিয়ান পৰাগক সুবিধা প্ৰদান কৰিব এই সমগ্ৰ তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আপোনালোকক কিছু ফুল প্লেটছ মাধ্যমেৰে তথ্য দিবলৈ চেষ্টা কৰিছো কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ভাৰত শ্ৰীলংকাৰ দ্বিতীয়খন এদিনীয়া মাজত মাত্ৰ কেইটামান ঘণ্টা সূৰ্যকুমাৰ যাদৱৰ পাছতে ৰোহিত শৰ্মাৰ নেতৃত্বত গ্ৰেণ্ড এন্ট্ৰি মাৰিবলৈ সাজু হৈছে ৰিয়ান পৰাগ আজিৰ খেলত ৰিয়ান পৰাগৰ উপস্থিতি বিচাৰিছে দেশৰ ক্ৰিকেট প্ৰেমী অনুৰাগী প্ৰথমখন এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে টাই হোৱাৰ পাছতে গম্ভীৰৰ সাৰপ্ৰাইজ পেকত ৰিয়ান পৰাগ ৱাশ্বিংটন সুন্দৰ নতুবা শিৱম দুবেৰ স্থানত সুযোগ পোৱাৰ সম্ভাৱনা আছে ৰিয়ান পৰাগ ইতিমধ্যে বিসিসিআই শেহতীয়া বৈঠকত ৰিয়ান পৰাগক দেশৰ টি20 দলত নিয়মীয়া খেলুৱৈ হিচাপে অন্তৰ্ভুক্তিৰ চৰ্চা শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া টি20 খেলখনত ৰিয়ান পৰাগৰ পৰিপক্ক বেটিং প্ৰতিভা দেখি এবাৰ এদিনীয়া দ্বিতীয়খন খেলত ৰিয়ান পৰাগক দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে যাৰ বাবে এদিনীয়া শ্ৰীলংকাৰ বিৰুদ্ধে ৰিয়ান পৰাগৰ উপস্থিতি বিচাৰিছে কিছু মুহূৰ্তৰ পাছতে আৰম্ভ হ'ব ভাৰত শ্ৰীলংকাৰ দ্বিতীয়খন এদিনীয়া আৰু দ্বিতীয়খন এদিনীয়াত ৰিয়ান পৰাগৰ আন্তঃৰাষ্ট্ৰীয় ওৱান ডে ক্ৰিকেট অৰ্থাৎ ওডিআই ক্ৰিকেটৰ প্ৰথমখন মেচ হয়তো ৰিয়ান পৰাগে আজি আৰম্ভ কৰিব কিয়নো ইতিমধ্যে দেশৰ জনতাই